আজি আমি ইয়াতে বিশ্বৰ ধপাতমুক্ত দিৱস হিচাপে এখন সজাগতা সভাৰ আয়োজন কৰা হৈছে আৰু মুখ্য অতিথি হিচাপে আজি আমি শশীকান্ত শইকীয়া দেৱক অধ্যক্ষ DKSB কলেজৰ আৰু SDMO স্মিতা গোহাঁই আৰু তিনিচুকীয়া মেডিকেল কলেজৰ সুপাৰিনটেণ্ডেণ্ট ডক্টৰ মুকুল শৰ্মা ছাৰক আমন্ত্ৰিত কৰি আনিছোঁ আৰু লগতে আমি ইয়াত যি মানে দন্ত চিকিৎসা কলেজত অহা আগৰ ৰোগী আৰু কিছুমান ধৰক কেঞ্চাৰ সাৰ্ভাইভাৰ তেখেতসকলক মতা হৈছে আৰু এই সভাখনৰ উদ্দেশ্য হৈছে আমি জনসাধাৰণৰ মাজত কেঞ্চাৰৰ ৰোগৰ ভয়াৱহতাটোৰ বিষয়ে সজাগ কৰা কাৰণ আমি দেখিছোঁ যে যদিহে আমি জানো যে কেঞ্চাৰ এটা ভয়াৱহ ৰোগ কিন্তু যদিহে আমি প্ৰাথমিক অৱস্থাত ইয়াক ধৰা পেলাব পাৰোঁ তেতিয়াহ'লে ৰোগীয়ে বাচিব পাৰে বা তেখেতসকলৰ যিটো প্ৰগন'চিছ বুলি কয় সেইটো ভাল হ'ব পাৰে কিন্তু যিহেতু আমাৰ অৱহেলাৰ কাৰণে বা অৱজ্ঞতাৰ কাৰণে কি হয় এই ৰোগটো বহুত বেছি বিয়পি যায় আৰু তাৰ পিছতহে ৰোগীসকলে চিকিৎসাৰ পৰামৰ্শ লয় সেইবাবে আমাৰ প্ৰথম উদ্দেশ্য হৈছে সেইটোৱে যাতে তেওঁলোক সজাগ হয় আৰু সকলোৱে জানে যে ধপাত খালে বা বিড়ি খালে বা তামোল পাণ খালে কেঞ্চাৰ হয় কিন্তু তথাপিতো আমাৰ মানুহবোৰ এতিয়াও সজাগ হোৱা নাই যে এই বস্তুবিলাকৰ পৰা আঁতৰি থাকিব লাগে আঁতৰি থাকিব মানে তেওঁলোকে এটা কথা আৰু কি হৈছে বিশেষকৈ আমাৰ বেছি ভয়াৱহতাৰ কাৰণ হৈছে যুৱ প্ৰজন্মৰ মাজত যিটো আমাৰ ধপাত সেৱন কৰা কাম যিটো তেওঁলোকৰ অভ্যাস গঢ়ি উঠিছে যিটো ধৰক আগতে মানে কি বিড়ি বা চিগাৰেট খালেই যে কেঞ্চাৰ হ'ব সেইটো নহয় ধৰক পাণ মছলা গুটকা তেনেকুৱা জাতীয় বস্তুৰ পৰাও এয়া কেঞ্চাৰ ৰোগ হ'ব পাৰে কেঞ্চাৰ ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত কি হ'ব পাৰে যেনে ধৰক গালৰ ছালখন যিটো আমাৰ কয় মিউকাছ মেমব্ৰেনখন হয় সেইটো টান হৈ যায় ধপাত একেটা জেগাতে ৰাখি থ'লে ধৰক গুৰিটো বগা হৈ যাব পাৰে আলুখিনি বগা হৈ যাব সেনেকুৱা ধৰণৰ প্ৰাৰম্ভিক অৱস্থাতে যদি তেওঁলোকে অন্ততঃ লক্ষণসমূহ গম পায় তেতিয়াহ'লে তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত আৰু মই ইয়াকে ক'ম যাতে সকলোৱে সজাগ হওক এইটো নহয় যে পেৰেণ্টছসকলে সজাগ হওক ছাত্ৰ ছাত্ৰীসকলকো তেওঁলোকে সজাগ কৰক ঘৰত যেতিয়াই গম পায় তেতিয়ালৈকে তেওঁলোকে যাতে এই অভ্যাসটো গঢ়ি নুঠে তাৰ বাবে সকলোৱে সজাগ হওক বিশ্ব ধপাত বিৰোধী দিৱস আজি যদি আমি সংকল্পটো লওঁ যে মই আজিৰ পৰা বিড়ি চিগাৰেট বা তেনেকুৱা ধপাত জাতীয় বস্তু নাখাওঁ 100 জনৰ ভিতৰত 90 জনে ওলাব খালেনো কি হ'ব খায়ো মৰিম নাখায়ো মৰিম তাৰে কেইজন মানে ক'ব আজি শনিবাৰ আজি কালি খাওঁ সোমবাৰৰ পৰা নাখাওঁ আৰু তাৰপিছত কেইজন মানে ক'ব নাই অহা মাহৰ 1 তাৰিখৰ পৰা নাখাওঁ বাদ দিব একদম প্ৰমিছ কাণত ধৰিছোঁ এজোপা নাখাওঁ কেইদিনমান নোখোৱাকৈ থাকিব তাৰপিছত লগৰ এটাই যেতিয়া যাচিব খাই এসোপা মাৰি দিয়ে একো নহয় সেইদিনা খালে খাই আকৌ ভাল লাগিল পিছদিনা আকৌ কোনোবা এজনে যাচিলে তেওঁ এৰাৰ প্ৰচেছটো বহুত দীঘলীয়া হয় আৰু কেতিয়াবা আকৌ সেই প্ৰচেছটো ঘূৰি আহে মানে খোৱাৰ প্ৰচেছটো আকৌ ঘূৰি আহে গতিকে এৰিব খুজিলে নিজৰ মনৰ ওপৰত কথা মই আজিৰ পৰা এৰিছোঁ আজিৰ পৰা নাখাওঁ কোনেও জোৰ কৰি কাকো খুৱাব নোৱাৰে ধপাত বিৰোধী দিৱস হিচাপে আমি চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিপাৰ্টমেণ্ট অফ পাব্লিক হেল্থ ডেণ্টিষ্ট্ৰীৰ তৰফৰ পৰা আমি এই দিৱসটো উদযাপন কৰিছোঁ এই উদযাপনত আমাৰ 3দিনীয়া কাৰ্যসূচী আছিল 3দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা আমি কৰিলোঁ ডন বস্কো স্কুলত এটা স্ক্ৰিনিং কেম্প কৰিলোঁ সেই স্ক্ৰিনিং কেম্পত 400 ল'ৰা ছোৱালী আমি স্ক্ৰিন কৰিলোঁ আৰু ক্লাছে গৈ আমি সজাগতা ক্ৰিয়েট কৰিলোঁ ধপাত হেৰি কৰাৰ কাৰণে এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে যে ধপাতৰ কি এফেক্টছ আছে তাৰ কেঞ্চাৰ কেনেকৈ হৈ যাব পাৰে তো সেইবিলাক লৈ আমি সজাগতা ক্ৰিয়েট কৰিলোঁ তাৰ পিছৰ দিনা আমি AMC কেম্পাছত আমি এটা শোভাযাত্ৰা কৰিলোঁ ধপাত বিৰোধী দিৱস হিচাপত আমাৰ ষ্টুডেণ্ট এৰাউণ্ড 50 ষ্টুডেণ্টছ পাৰ্টিচিপেট কৰিছিলে সেই শোভাযাত্ৰা কৰাৰ পিছত আমি AMC OPDত সন্মুখত আমি পেচেণ্টৰ মাজত আমি এটা বাটৰ নাট পৰিৱেশন কৰিছিলোঁ সেই বাটৰ নাট আমাৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ পৰিৱেশন কৰিলে আৰু আজি 3 নম্বৰ দিন হিচাপত শেষৰ দিনা আমি আজি ইয়াতে
ফাংচন অৰ্গেনাইজ কৰিলোঁ তাত মুখ্য অতিথি হিচাপে ডক্টৰ শশীকান্ত শইকীয়া ছাৰ আহিছিলে প্ৰিন্সিপাল DHK কানৈ কলেজ তাৰপিছত ডক্টৰ মুকুল শৰ্মা ছাৰ আছিলে তেখেত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিলে তেখেত ছুপাৰিনটেণ্ডেণ্ট তিনিচুকীয়া মেডিকেল কলেজ কৰ্মৰত আৰু ডক্টৰ স্মিতা গোহাঁই তেখেত SDMO ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সো গোটেইখিনি মিটিঙত আজি এইটোৱে ক্ৰিয়েট কৰা হৈছে যে যাতে আৰু আমাৰ সবতছে ডাঙৰ ইনিচিয়েটিভ হৈছে যে আমি ডেণ্টেল কলেজত কাম কৰি যোৱা আৰু উপকৃত হোৱা পেচেণ্ট আমি মাতিছিলোঁ আৰু ইয়াত 3জন কেঞ্চাৰ ছাৰ্ভাইভাৰ পেচেণ্ট মাতা হৈছে তেখেতসকলক আমি সম্বৰ্ধনা জনাম আমি উৎসাহ জনাম যাতে কেঞ্চাৰেই হ'লেই যে জীৱনটো শেষ সেইটো নহয় কেঞ্চাৰৰ ট্ৰিটমেণ্ট আছে আৰু ট্ৰিটমেণ্ট কৰিব পাৰি যদি সময়মতে ইয়াক ডায়েগন'চিছ কৰিব পাৰি তো কেঞ্চাৰৰ ট্ৰিটমেণ্ট আছে কিন্তু কেঞ্চাৰ বোলে এইটো বস্তুৰ ডাইৰেক্ট ট্ৰিটমেণ্টটো নাই এটা লেটেষ্ট ষ্টেজত গ'লে আৰু আমি পেলিয়েটিভ ট্ৰিটমেণ্টৰ বাদে আমি আৰু একো কৰিব নোৱাৰোঁ পেইনৰ কাৰণে পেইন ৰিলিভ কৰিব পাৰোঁ বাকী কিন্তু কেঞ্চাৰ ইৰাডিকেট কৰিব নোৱাৰোঁ সেইটো কাৰণে আমাৰ মেইন এইম হৈছে ডিপাৰ্টমেণ্ট অফ পাব্লিক হেল্থ ডেণ্টিষ্ট্ৰী হিচাপত এজ এ পাব্লিক হেল্থ ডেণ্টিষ্ট হিচাপত আমাৰ মেইন এইম হৈছে যে এট এ আৰ্লি এজ আমি স্ক্ৰীন কৰি পেচেণ্টক ডায়েগন'চিছ কৰা ছ' ডেট দ্য পেচেণ্ট যিটো প্ৰগন'চিছ আৰু বেমাৰৰ যিটো হেৰি আছিলে তাৰ ৰিজাল্টটো যিটো আছে সেইটো আমি তাতকৈ ভাল ৰিজাল্ট দিব পাৰোঁ ছ' সেইটো কাৰণেই আমি আজি ইয়াত এইটো একলগ হৈছোঁ আৰু এটা ইনিচিয়েটিভ হিচাপত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ দিব লাগিব যে তেখেতসকলে আমাক চেপলিংছ দিছে এৰাউণ্ড 200 চেপলিংছ দিছে এই 200 চেপলিংছ আমি পেচেণ্টবিলাকৰ মাজত বিতৰণ কৰিম